আজি কেইটামান দুৰ্ভগীয়া পৰিয়ালক আমি দেখাবলৈ চেষ্টা কৰিম। মই সুৰেশ আৰু ইয়াৰ ৰূপক আহিছোঁ, লগতে কিছুমান খাদ্য সামগ্ৰী লৈ আহিছোঁ। যি ঘৰ মানুহলৈ আহিছোঁ, মানুহজন মানে গছৰ পৰা পৰি পেলাই পিঠিহাড় ডিঙিহাড় ভাগি গৈছিলে আৰু এয়াই হৈছে ঘৰখন। আৰু সেয়া আমাৰ আগত গৈ থকা তেখেতৰ পৰিবাৰ হয়। আৰু তেখেতৰ এটাই ল'ৰা আছে, ল'ৰাটো মানসিকভাৱে বিকাৰগ্ৰস্ত, ৰুমতে ধৰি বান্ধি থৈ দিয়ে, বাহিৰত আহিব নোৱাৰে, মানে এৰি দিলে ক'ৰবাত গুচি যায়। আৰু তেখেতে এনেকৈ মাটি সামগ্ৰী বস্তু বনাই মেলি ঘৰখন চোৱা চিতা কৰি আছে। একমাত্ৰ উপাৰ্জন এতিয়া মানুহগৰাকীয়ে। আৰু তেখেতৰ হাজবেণ্ডৰ অৱস্থাটো কেনেকুৱা মই দেখাই দিছোঁ এতিয়া। এইফালে দেখিছে, এয়া বিচনাতে আজি 1.5 বছৰ এনেকৈ পৰি আছে, উঠিব মেলিব নোৱাৰে, পাচাব পায়খানা এনেকৈ বিচনাতে কৰে। আৰু যিখন বিচনাত আছিলে আগৰ, সেইখন একেবাৰে অৱস্থা বেয়া আছিলে। এতিয়া যিখন বিচনা আছে, আমাৰ সঞ্জীৱনী হস্পিটেলৰ ডক্টৰ পৰিবাইদেউলৈ বহুত বহুত ধন্যবাদ থাকিলে এইখিনি সহায় কৰাৰ কাৰণে। আৰু ঘৰখনৰ অৱস্থাটো হৈছে এয়া, মানুহঘৰৰ একেবাৰে অৱস্থা কাহিল, চৰকাৰী ঘৰ চৰ পোৱা নাই বুলি কৈছে। আৰু এখেতৰ সুচিকিৎসাৰ কাৰণে আপোনালোকে যদি সহায় কৰিব বিচাৰে, আমাৰ জৰিয়তে সহায় কৰিব পাৰে। আৰু এঘৰ মানুহ আছে, তেখেতসকলকো মানে এগৰাকী মহিলা আছে, তেখেতৰ এক্সিডেণ্ট হৈছিলে, আৰু আমি এতিয়া তালৈও যাম। ভিডিঅ'টো এটা কাৰণেই বনাইছোঁ, আমাৰ জৰিয়তে যদি কোনোবাই সহায় কৰিব বিচাৰে তেতিয়াহ'লে সহায় কৰিব পাৰে। আৰু তেতিয়া আমিও অকণমান তেওঁলোকক কিবা এটা সহায় কৰিব পাৰিম আমাৰ NGO ফালৰ পৰা, আপোনালোকৰ জৰিয়তে। আৰু আপোনালোকে যদি নিজেও আহি সহায় কৰিব বিচাৰে, আপোনালোকক মই এড্ৰেছটো দি দিম। আৰু যি ঘৰ মানুহলৈ আহিছোঁ, এইখন হৈছে আমাৰ দহোটীয়া সৰুভোজ গাঁও বুলি কয়। আৰু বাইদেউগৰাকী এক্সিডেণ্টৰ কথাটো আমাৰ দাদা এজনৰ মানে চিনাকি দাদা এজনৰ মুখে গম পালোঁ। আৰু তেখেতে ক'লে, তোমালোকে ইমান সহায় কৰি থাকা, পাৰিলে আমাৰ বাইদেউগৰাকীকো যদি পাৰা অকণমান কিবা এটা চাই দিবাচোন। তাকে আমি চাই লওঁ, খবৰ খাতিটো লৈ লওঁ, কেনেকুৱা কি অৱস্থাত আছে। আৰু যদি আমাৰ সাধ্য অনুসাৰে আমি যদি পাৰোঁ, আমি চেষ্টা কৰিম তেওঁলোকক কিবা এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে। আৰু তাতে আপোনালোকৰ সহায়ৰ হাতটো আমাক অতিকৈ জৰুৰী হ'ব, কাৰণ আমিতো অকলে ইমানখিনি কৰিবলৈ আমাৰ সাধ্য নাইকিয়া। আৰু বাইদেউগৰাকী এয়া এনেকৈ বিচনাতে পৰি আছে আজি বহুত দিন ধৰি। এয়া ভৰিত দেখিছে ৰদ ভৰাই থৈছে, মানে হাড় ভাগি গৈছে ন ভিতৰত। বস্তুটো তাত হৈছে ন, তাত এইটো কোনটো পঞ্চায়ত পৰে? 46 ন, গাঁও পঞ্চায়ত জিপি নাম্বাৰ মানে 46। গতিকে আমি আপোনালোক সকলোকে অনুৰোধ জনাম, মহিলাগৰাকীক সকলোৱে সহায় কৰক। আৰু বিশেষকৈ আমাৰ স্থানীয় বিধায়ক মহোদয়কো আমি অনুৰোধ জনাম, তেখেতলৈ পঠিয়াম আমি এই ভিডিঅ'টো আপোনাৰ বিধায়ক মহোদয়কো আমি কৰিম। আৰু আমাৰ NGOৰ তৰফৰ পৰাও আমি যথেষ্টখিনি আপোনাক মানে সহায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। প্ৰথমতে আমি জানি ল'বলৈ আহিলোঁ আপোনাৰ কি অৱস্থা আছে। একো নাই, হ'ব দিয়ক, দুখ নকৰিব। মানে আপোনাৰ এইটো কিবা এটা হ'বলগীয়া আছিলে, এইটো ৰাইজৰ পৰা কিবা বিচাৰিছে কওক, আপুনি দুখ নকৰিব। ৰাইজৰ পৰা মানে মোক সহায় কৰি মোক ভৰিটো ভাল কৰি দিলে মই ভাল পাওঁ। ল'ৰা ছোৱালী কেইটা আপোনাৰ? ল'ৰা ছোৱালী 3টা ছোৱালী বিয়া দিলোঁ। এটা অকণমানি ল'ৰা দেখিছে, ডাঙৰ কৰিবলগীয়া তেওঁ কৰিব লাগিব ন। মই মানে কাপোৰ কানি বৈ মেলি তাঁত কুট কৰি মই মানুহজনো কামলৈ গ'লে মই এখন চলাই থাকোঁ। আৰু মই ভৰিটো এনেকুৱা হৈ গ'ল, মানে মই বহুত দুখ পাইছোঁ অন্তত। একো নাই দিয়ক, আমি ৰাইজক আমি অনুৰোধ কৰিছোঁ, হ'লেও ভাল পাওঁ, কিন্তু এনেকৈ হ'লেও মই বৰ অন্তত দুখ পাইছোঁ। যদি পায় আপোনালোকে সহায় কৰি মোক ভৰিটো ভাল কৰি দিয়ক। আমিও যিমান পাৰোঁ আমি চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে। আৰু আপোনালোকলৈও এটা অনুৰোধ, আপোনালোকেও মানে যেনেকৈ যোনে যি পাৰে অকণমান আমাৰ NGOৰ জৰিয়তে হওক বা এওঁলোকৰ ঘৰলৈকে আহি আমি এড্ৰেছটো দি দিম। যদি নিজৰ হাতেও যদি সহায় কৰিব বিচাৰে সহায় কৰিবহি পাৰিব। বাইদেউৰ নামটো কৈ দিয়ক, ভাল নামটো। নমস্কাৰ, শ্ৰী ভন দাস। ভন দাস ন। আৰু আমি একচুৱেলি গম নাপাওঁ, আমি মানে সাহায্যতে লাগি আছিলোঁ। কথাটো মানে এক্সিডেণ্টটো আমাৰ সঞ্জয় দাই ক'লে, সঞ্জয় দাই জনোৱাৰ কাৰণে আজি আমি আহি পেলাই ইয়াত উপস্থিত হ'লোহি। তাকে আপোনালোকক এটাই অনুৰোধ, আৰু মানুহগৰাকী যাতে সুস্থ কৰিবৰ কাৰণে অকণমান চেষ্টা কৰে। আৰু আমি চৰকাৰকো এটা অনুৰোধ কৰিছোঁ, অলপমান হ'লেও কিবা এটা সহায় সাৰথি কৰি মানুহজনীক সুস্থ কৰি তুলিব যে। আৰু এটা পৰিয়াল আছে, ককা আইতাহাল আছে আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি একদম ওচৰতে। আমি আগতে সমৰ ভিডিঅ'ত দেখিছোঁ, সমৰ গগৈ, আৰু তেখেতে যথেষ্টখিনি সহায় কৰি থৈ গৈছে। ঘৰৰ পৰা ধৰি লৈ পানী যোগাৰ যথেষ্টখিনি তেখেতে হেল্প কৰি থৈ গৈছে। আৰু আমিও তেখেতলোকৰ ওচৰত আমি যদি কিবা এটা সহায় কৰিব পাৰোঁ নেকি তাকে চেষ্টা কৰি চাওঁ। আৰু এয়া আমি পাইছোঁহি মানুহঘৰ, লাইটৰ সুবিধা নাই চাগে নিশ্চয়, আৰু কি আছে কি নাই তাকে আমি আপোনালোকৰ আগত অৱগত কৰিম। আমি আইতাহঁতৰ ওচৰতো যাওঁ, আৰু আইতাগৰাকী গাটো বেয়া বুলি শুনিছিলোঁ, আৰু আপোনালোকক মই দেখাম কি হৈ আছে আইতাহঁতৰ। আৰু ককা আইতাৰ কাৰণেও কিছুমান খোৱা বস্তু আমি লৈ আহিছোঁ, আৰু এনেকৈ বেগতে আমি লৈ আহিছোঁ বস্তুখিনি। এতিয়া বস্তুখিনিও দিম, আৰু তেওঁলোকৰ কেনেকুৱা কি অৱস্থা আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ৰাস্তা এইটোৱে
এই বৰ ধুনীয়া চাফ চিকুণকৈ থয় কৈছোঁ নহয় দিনত অহাহেঁতেন তুমি দেখিলাহেঁতেন অ' ককা আছে এইয়া ককাহঁত বহি আছে গৰমত চবফালে আম গছে ভৰ্তি হৈ আছে লাইটৰ সুবিধা নাই ন হা হা ডাঙৰ চেপেটাটো ৱাৰটো লাগে খোলাটো ইয়াতে আছে কাৰেণ্টটো আছে মানে এইখিনিৰ পৰা মই আনিব পাৰোঁ মানে অঁ ৱাইটো কমি আছে ৱাৰটো কেইমিটাৰ ৱাই লাগিব ন কেইমিটাৰ ৱাই লাগিব ন তাৰপৰা তালৈ হা 35 মিটাৰ লাগি যাব নেকি মানে চাৰ্ভিচ এটা খালি খুটা দিব লাগে খালি বাঁহৰ বোৰ্ড আছে না বোৰ্ড বোৰ্ড আছে না বোৰ্ড বোৰ্ডটো মই লগাই দিব পাৰোঁ বোৰ্ডো আনিব লাগিব মানে অঁ বোৰ্ড নাই নহয় বৰ সৰু বোৰ্ড এখন আনি দিলে হৈ যাব বোৰ্ড এখনে বাগতে ৱায়াৰডাল লৈ আহিলে অঁ মানে চাৰ্ভিচ ৱাইডাল লাগিব কেইমিটাৰ চাব লাগিব দিনত আহি তুমি চাই ল'বা মই লাইনমেন এটা আনি পেলাই মই চাই পেলাই দেখাই দিম আমিও আপোনালোকক মানে কেতিয়াবা আহিব লাগিছিলে কিন্তু আমাৰ অহা দেৰি হৈ গ'ল এইফালে আইতা ঘৰ মোৰ নহয় নহয় আইতা ভালে আছে ভালে আছে অসুখ হৈছে দৰৱ খাই আছে নাই অঁ এই ভৰি চৰিবোৰ ফুলি গৈছে ন হাত চাটো ডক্টৰক দেখাইছে নাই এই গৰম বহুত জাজত আছে দেই হা গোটেই বস্তুৱে চস্তুৱে গোটেই মুৰ্গী চুৰ্গী মানুহ চানুহ চব একেলগে আছে এনেকৈ ডাইৰেক্টকৈ দিব পাৰিব হেৰি টেবুল ফেন কিন্তু চিলিঙত অঁ এই এখন চাপৰ হ'ব নহয় চিলিঙি ফেন ইয়াত দিলে বহুত চাপৰ হৈ যাব দিয়া মাথা চাথা লাগি যাব ইয়াতে খানা চানা বনাই ইয়াতে থাকেও আৰু ইয়াৰ হাঁহ কুকুৰা এনেকৈ যিবোৰ দেখিছে ইয়াৰে যিবোৰ ডিম চিম পাৰে সেই তেওঁলোকে মানে ইয়াকে বিকি মেলি ঘৰখন চলাই থাকে আৰু বেলেগ উপাৰ্জনৰ পথ নাইকিয়া এইবোৰ দেখিছে কুকুৰা চুকুৰা আছে আৰু সোনকালে আমি ঘৰখনৰ লাইটৰ সুবিধাটো কৰি দিবলৈ আমি চেষ্টা কৰিম আৰু আমি খুব সোনকালে পোহৰটো কৰি আছোঁ ঘৰখনৰ কাৰণে ৰাইজলৈ অনুৰোধ আপোনালোকেও অলপ সহায় কৰক আমাৰ জৰিয়তে হওক বা আপোনালোকে নিজে আহি হ'লেও এই পৰিয়ালকেইটা যাতে অকণমান সহায় হয়